কলিয়াবৰত বৃহৎ আকাৰৰ ৰজা ফেটি উদ্ধাৰ। কলিয়াবৰৰ কেৰী বাকৰিত এটা পৰিত্যক্ত কুঁৱাত উদ্ধাৰ প্ৰায় 8 ফুট দৈৰ্ঘ্যৰ ৰজা ফেটি সাপডাল। স্থানীয় লোকে সাপডাল প্ৰত্যক্ষ কৰি প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱ ডেকাক খবৰ দিয়ে। সঞ্জীৱ ডেকাই সাপটো উদ্ধাৰ কৰি শিলঘাট সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে। আমাৰ যিটো ৰাজফেটি বা ৰজা ফেটি আমাৰ জখলাবন্ধাত এইখন কি কৈছে জেগাখনৰ কেৰী বাকৰিত আপোনাৰ কুঁৱাত আবদ্ধ হৈ আছিলে। এইটো আপোনাৰ একচুৱেলি ব্যৱহাৰ কৰা কুঁৱা নহয়, এইটো আৱৰ্জনা চাওঁ আগৰ পুৰণা কুঁৱা, তাতে কুঁৱাত সাপটো পৰি আছিলে। স্থানীয় লোকে মোক খবৰ কৰিলে, মই ৰাতিপুৱা আহিলোঁ, আহি দেখিলোঁ কিং কবৰা হয়, প্ৰায় 8 ফুটমান দীঘল হ'ব। এইটো মই ইয়াৰ পৰা ৰেস্কিউ কৰিছোঁ, কৰি নি শিলঘাট যি কামাখ্যা বন সংৰক্ষিত এলেকা আছে তাত মই পুনৰ সংস্থাপনৰ কাৰণে সাপটো ৰিলিজ কৰি দিয়া হ'ব। কলিয়াবৰৰ পৰা মিলি মহন্তৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। কলিয়াবৰত বৃহৎ আকাৰৰ ৰজা ফেটি উদ্ধাৰ। কলিয়াবৰৰ কেৰী বাকৰিত এটা পৰিত্যক্ত কুঁৱাত উদ্ধাৰ প্ৰায় 8 ফুট দৈৰ্ঘ্যৰ ৰজা ফেটি সাপডাল। স্থানীয় লোকে সাপডাল প্ৰত্যক্ষ কৰি প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱ ডেকাক খবৰ দিয়ে। সঞ্জীৱ ডেকাই সাপটো উদ্ধাৰ কৰি শিলঘাট সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে। আমাৰ যিটো ৰাজফেটি বা ৰজা ফেটি আমাৰ জখলাবন্ধাত এইখন কি কৈছে জেগাখনৰ কেৰী বাকৰিত আপোনাৰ কুঁৱাত আবদ্ধ হৈ আছিলে। এইটো আপোনাৰ একচুৱেলি ব্যৱহাৰ কৰা কুঁৱা নহয়, এইটো আৱৰ্জনা চাওঁ আগৰ পুৰণা কুঁৱা, তাতে কুঁৱাত সাপটো পৰি আছিলে। স্থানীয় লোকে মোক খবৰ কৰিলে, মই ৰাতিপুৱা আহিলোঁ, আহি দেখিলোঁ কিং কবৰা হয়, প্ৰায় 8 ফুটমান দীঘল হ'ব। এইটো মই ইয়াৰ পৰা ৰেস্কিউ কৰিছোঁ, কৰি নি শিলঘাট যি কামাখ্যা বন সংৰক্ষিত এলেকা আছে তাত মই পুনৰ সংস্থাপনৰ কাৰণে সাপটো ৰিলিজ কৰি দিয়া হ'ব। কলিয়াবৰৰ পৰা মিলি মহন্তৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। কলিয়াবৰত বৃহৎ আকাৰৰ ৰজা ফেটি উদ্ধাৰ। কলিয়াবৰৰ কেৰী বাকৰিত এটা পৰিত্যক্ত কুঁৱাত উদ্ধাৰ প্ৰায় 8 ফুট দৈৰ্ঘ্যৰ ৰজা ফেটি সাপডাল। স্থানীয় লোকে সাপডাল প্ৰত্যক্ষ কৰি প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱ ডেকাক খবৰ দিয়ে। সঞ্জীৱ ডেকাই সাপটো উদ্ধাৰ কৰি শিলঘাট সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে। আমাৰ যিটো ৰাজফেটি বা ৰজা ফেটি আমাৰ জখলাবন্ধাত এইখন কি কৈছে জেগাখনৰ কেৰী বাকৰিত আপোনাৰ কুঁৱাত আবদ্ধ হৈ আছিলে। এইটো আপোনাৰ একচুৱেলি ব্যৱহাৰ কৰা কুঁৱা নহয়, এইটো আৱৰ্জনা চাওঁ আগৰ পুৰণা কুঁৱা, তাতে কুঁৱাত সাপটো পৰি আছিলে। স্থানীয় লোকে মোক খবৰ কৰিলে, মই ৰাতিপুৱা আহিলোঁ, আহি দেখিলোঁ কিং কবৰা হয়, প্ৰায় 8 ফুটমান দীঘল হ'ব। এইটো মই ইয়াৰ পৰা ৰেস্কিউ কৰিছোঁ, কৰি নি শিলঘাট যি কামাখ্যা বন সংৰক্ষিত এলেকা আছে তাত মই পুনৰ সংস্থাপনৰ কাৰণে সাপটো ৰিলিজ কৰি দিয়া হ'ব। কলিয়াবৰৰ পৰা মিলি মহন্তৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।